ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। বহাগ বিহুৰ পাছতেই দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। সমগ্ৰ দেশত 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। অসমতো 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে'ত অসমত হ'ব নিৰ্বাচন। অসমৰ 5টা সমষ্টিত প্ৰথম পৰ্যায়ত হ'ব নিৰ্বাচন। এই সমষ্টিকেইটা হ'ল শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা আৰু লখিমপুৰ। দ্বিতীয় পৰ্যায়তো 5টা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। ডিফু, নগাঁও, দৰং, ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ইপিনে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 7 মে'ত অনুষ্ঠিত হ'ব। 4টা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। মুঠতে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া ব্যাপকভাৱে চলাইছে প্ৰচাৰ অভিযান। সাজু হৈছে আমাৰ ভোটাৰসকলো। নমস্কাৰ, এই বিশেষ অনুষ্ঠানলৈ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছোঁ। বৰ্তমান লোকসভা নিৰ্বাচনক লৈ গৰম বতাহ বলি আছে ৰাজ্যত। প্ৰতিটো ৰাজনৈতিক দলে ব্যাপকভাৱে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে। কিন্তু ইয়াৰ সমান্তৰালকৈ আমাৰ ভোটাৰ ৰাইজো সাজু হৈছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। কিন্তু এইবাৰ তেওঁলোকে কি বিচাৰি ভোটদান কৰিব, আহকচোন বুজ লওঁ ভোটাৰসকলৰ মনৰ কথা। বৰ্তমান আমি আহিছোঁ কামাখ্যা ৰেলৱে ষ্টেচন আৰু ইয়াতে বিভিন্ন ধৰণৰ মানুহে, বিভিন্ন ঠাইৰ মানুহে আমি তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিম যে এইবাৰ তেওঁলোকে ভোটদান কৰিব নে নকৰে। এগৰাকী ব্যক্তি আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। इस बार आप मतदान करेंगे या नहीं? वोट देने के लिए जा रहे हैं? हाँ। कहाँ पर है आपका? हमारा बीरगुम। आप ভোট देने के लिए जाएंगे या नहीं? हाँ, जाएगा। আৰু এগৰাকী আছে, এবাৰ ভোট দিব নে নিদিয়ে? हिंदी बात हिंदी ভোট दान करेंगे या नहीं? मतदान करेंगे, क्यों नहीं करेंगे सर। कहाँ पर है आपका वोट? उत्तर प्रदेश। उत्तर प्रदेश। हाँ वोट देने के लिए जा रहे हैं? हाँ, कब जाएंगे? आज निकल रहे हैं वैसे तो। आज ही निकल। हाँ, अच्छा, क्या चाहते हैं इस बार? कौन सा सरकार चाहिए, कैसा सरकार चाहिए आपको? सरकार ऐसा सरकार चाहिए कि हमारा कुछ काम करे, हमारे लिए कुछ बिजनेस करे, गांव में ही काम करना पड़े, इतनी दूर नहीं आना पड़े। जो गुवाहाटी में हम लोग आए हैं काम करने के लिए, इतनी दूर दूर आ रहे हैं, जा रहे हैं, कोई मतलब नहीं है। गांव में कोई ऐसा बिजनेस सरकार दे जो हम लोग काम कर सके। सरकार ऐसा चाहिए जो हमारा वहाँ पर बिजनेस चलता रहे, सब लड़के लोग वहाँ पर काम कर सकें, सब खुशहाल रहे। और क्या है, यही सरकार चाहिए अपने को, इससे बढ़िया कुछ नहीं चाहिए। যে চৰকাৰ নহওক যাতে তেওঁলোকৰ সংস্থাপনৰ বাট মুকলি কৰে বা তেওঁলোকৰ নিজৰ ঠাইত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে। অকণমান আপোনাৰ লগত কথা পাতি গৈছিলোঁ। ইছ বাৰ मतदान करेंगे या नहीं आप? सर मतदान करेंगे। कहाँ से है आप? यूपी, आगरा। कब जाएंगे? आज ही जा रहे हैं, आज ही छुट्टी आए हैं। बहुत बढ़िया है। क्या चाहते हैं आप? सरकार से क्या चाहते हैं? जो भी सरकार हो, कोई भी सरकार हो, आप क्या देख कर मतदान करेंगे इस बार? सर हमारे लिए तो सरकार सभी बढ़िया है। लोकसभा इलेक्शन हो रहे हैं, ठीक है। इस बार क्या चाहते हैं? नया क्या करना, मतलब सरकार आप क्या चाहते हैं कि सरकार इस बार ये नया काम करे? सरकार भाई बोल रहे हैं, सही बात है कि जहाँ है स्टेडियम में वो अपना वो काम करेगा, बिजनेस वगैरह वो सारी चीज़ें वहीं पर होनी चाहिए। और जैसे यहाँ ये भाई बोल रहे हैं कि यहाँ पे आना पड़ रहा है खाने के लिए, अगर वहीं पे सब चीज़ मिलेगा तो क्यों आएंगे भाई? इतने दूर अपने बीवी बच्चे हैं, सबको दूर छोड़ के आ रहे हैं, इधर क्या में से वो है। তেওঁলোকে এইবাৰ এইটোৱে বিচাৰিব যে তেওঁলোকে নিজৰ ঠাইত যিসকল নিজৰ নিজৰ ৰাজ্যত যাতে তেওঁলোকে কাম কৰি থাকিব পাৰে বা সংস্থাপন সেই ৰাজ্যতে তেওঁলোকে লাভ কৰে। আমি আৰু বহু লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। আহকচোন এইদৰে বিচাৰি যাওঁ, বিভিন্ন ঠাইত আমি পৰিভ্ৰমণ কৰোঁ, কোনে কি কয়, এইবাৰ কি বিচাৰি তেওঁলোকে ভোটদান সাব্যস্ত কৰিব। আমি বৰ্তমানতো ষ্টেচনতে আছোঁ। আমি বিভিন্ন লোকৰ সৈতে কথা পাতি আছোঁ। দুগৰাকী চাফাই কৰ্মী আমি লগ পাইছোঁ, তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিব বিচাৰিম। আপোনালোকে এইবাৰ ভোট দিব নে নিদিয়ে? অঁ, দিম। আপোনালোক ক'ত আছে? ভোটদান ক'ত কৰিব? এই মালিগাঁও। আপোনাৰ ইয়াতে ভোট হেৰি আছে? অঁ, ইয়াতে আছে, ভোট দিম। এইবাৰ নতুনকৈ যিহেতু আকৌ চৰকাৰ গঠন হ'ব, কাৰ চৰকাৰ গঠন হয় সেয়া সময়ত দেখিবলৈ পোৱা যাব। কিন্তু এইবাৰ চৰকাৰৰ পৰা আপোনালোকে কি বিচাৰিব? এই চৰকাৰৰ পৰা মানে কিছু ভালেই বিচাৰিম, কিবা আমাৰ সুবিধাটো সব প্ৰব্লেমবিলাক সলভ কৰে। এইটোই কি কি সমস্যা আছে যিবোৰ আপোনাৰ দূৰ কৰিব লাগে? আমাৰ আছে বহুত
এই কিবা কিবি ৰাস্তা ঘাট ঠিক কৰাটো ৰাস্তা ভাল কৰাৰ কাৰণে এইটোই লাগে আৰু আপুনি ভোট দিব নে নিদিয়ে? हाँ देगा। आप हिंदी, अच्छा इस बार भोट दान करेंगे या नहीं? हाँ वोट डन कर करेंगे। कहाँ पर है घर आपका? लामडिंग। वोट देने जा रहे हैं? हाँ दे रहा कब जाएंगे? है। ये 19 तारीख को जा रहा है। इस बार जो भी सरकार आएगा, सरकार से क्या चाहते हैं कि आप लोगों के लिए क्या कौन सा काम करे, कौन सा नया काम करे? हम लोग चाहते हैं नौकरी के लिए, हम लोग घर में किसी को नौकरी नहीं है, तो मेरे एक भाई है तो इसको नौकरी देने के लिए, और हमको हम लोग इतना पढ़ा लिखा नहीं है, हम लोग कर्मचारी है, बस इतनी सरकार से चाहेगा। আমি এটা গ্ৰুপ পাইছো যেটো দিল্লীলৈ যাব ওলাইছে তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিম। आप लोग सब लोग दिल्ली से? जी हाँ, दिल्ली से। यहाँ पर क्या करने आए थे? हम कामाख्या टेम्पल के। दर्शन हो गया माँ का? हाँ जी, बहुत अच्छे हुए। कैसा लगा? बहुत अच्छा, बहुत आनंद आया। जो भी है लोकसभा निर्वाचन आ रहा है अभी, इलेक्शन, उसके लिए तैयारी कैसा है आप लोगों का एज ए वोटर? बहुत अच्छी तैयारी कर रखी है हमने। भोटदान करेंगे इस बार? हाँ जी, हर साल करते हैं हम, तो हर बार करते हैं वोट। अब एक्चुअली जरूरी है भोटदान करना? जी हाँ, जरूरी है करना। आप हाँ जी, मैं जाती हूँ करने। आप वोट आ गया आपका? नहीं आया है, कोई बात नहीं। आपका वोट आया है? ये फास्ट? अच्छा, कैसा लग रहा है नया? बहुत अच्छा लग रहा है मेरे को, बहुत एक्साइटमेंट हो रही है, मतलब वोट देने जा रहे हैं इस बार? हाँ जी। आप थोड़ा आगे आइए, आपसे भी बात करते हैं। भोटदान कर रहे हैं इस बार? बिल्कुल करेंगे। हाँ, क्या चाहते हैं? जो भी सरकार हो, कोई भी सरकार हो, ये नया सरकार से इस बार जो भी आएगा, क्या चाहते हैं आप लोगों का कौन सा समस्या दूर करे हुए सरकार? भाई हर समस्या का समाधान होना चाहिए ताकि हमें कोई परेशानी नहीं हो आगे। सबको काम चाहिए, अपना मतलब क्षेत्र में काम अच्छा होना चाहिए, रोजगार अच्छा हो, काम अच्छा हो, बस। एज ए युवा आप तो नया वोटर है, क्या चाहते हैं सरकार, जो भी है सरकार आएगा, क्या चाहते हैं उनसे? कि मतलब अब पढ़ लिख के कुछ अच्छे बने, कुछ स्कीम हो, मतलब इस चीज की ऐसा स्कीम बा, ऐसा एजुकेशन अच्छी हो। बहुत बढ़िया। इस बार आप पहली बार, कांग्रेचुलेशन, कोई बात नहीं, आप पहली बार वोट डाल दीजिए। मतलब आप लोग अभी आज दिल्ली जा रहे हैं? हाँ जी, कामाख्या के दर्शन होके, कामाख्या से दर्शन मतलब करके दिल्ली जा रहे हैं। कितने लोग आए थे? हम 24 लोग। एक साथ? हाँ जी, बाप रे, बहुत बढ़िया। अशोकनगर से, दिल्ली से। ये और भी आगे है, बात कर सकते हैं क्या? थोड़ा आगे है। माँ का दर्शन हो गया? हाँ जी, हो गया। बढ़िया। कैसा लगा? बढ़िया, बहुत बढ़िया, बहुत बढ़िया। अच्छा, हम ये बात पूछना चाहते हैं कि इस बार इलेक्शन तो आ रहे हैं, भोटदान करेंगे या नहीं इस बार? करेंगे जी, जरूर करेंगे। हाँ, भोटदान करना जरूरी है? हाँ, बहुत जरूरी है। क्यों जरूरी? हमारा अधिकार है, लेना है। जो भी सरकार आएगा इस बार, नया सरकार आएगा, कोई भी नहीं जानता कौन सा सरकार आएगा, फिर भी जो भी आएगा उससे क्या चाहते हैं? बस अपना सही सलामत रखे, सब फर्स्ट क्लास रखे और अच्छे काम करे बस। এইটো এটা দল আহিছিলে, তেওঁলোকে কামাখ্যা দৰ্শন কৰিলে, দিল্লীৰ পৰা আহিছিলে আৰু তেওঁলোক যাব ওলাইছে আৰু সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, কাৰণ ভোটাধিকাৰ সাব্যস্ত কৰাটো এটা অধিকাৰ আৰু সেই অধিকাৰ তেওঁলোকে ল'ব আৰু তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু তেওঁলোকে নিজৰ পচন্দৰ এখন চৰকাৰ তেওঁলোকে বাছনি কৰিব। আজি আমি গুৱাহাটীৰ বিভিন্ন ঠাই আমি ঘূৰি আছোঁ আৰু ভোটাৰসকলৰ মনৰ কথা বুজ লৈ আছোঁ, তেওঁলোকে এইবাৰ কি বিচাৰিব বা তেওঁলোকে কি বিচাৰি তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। এই মুহূৰ্তত আমি আহিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত আৰু ইয়াতে কেইগৰাকীমান অধিবক্তাক আমি লগ পাইছোঁ, তেওঁলোকক আমি সোধোচোন তেওঁলোকে কি বিচাৰিব বা তেওঁলোকে এইবাৰ ভোটদান কৰিব নে নকৰে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, ভোটদান কৰিবলৈ সাজু? হয়, নিশ্চয়কৈ নিশ্চয়কৈ। আৰু এগৰাকী অধিবক্তা হিচাপে আপোনাকে সুধিছোঁ, ভোটদান কৰাটো বহু মানুহে কেতিয়াবা সময় নাপায় বা তেওঁলোকে ভোট দিবলৈ এলাহ পায়, ভোটদান কৰাটো কিমান প্ৰয়োজনীয়? হয়, এখন গণতান্ত্ৰিক দেশত ভোটাধিকাৰ সাব্যস্ত কৰাটো আমাৰ যি জনগণ বা এই দেশখনৰ যিসকল নাগৰিক, সেই নাগৰিকসকলৰ এক মৌলিক অধিকাৰ বুলি বিবেচনা কৰা হয়। আৰু আমাৰ যি ভাৰতবৰ্ষৰ সংবিধান, তাৰে অনুচ্ছেদ 326 নং উল্লেখ আছে যে এই ভোটাধিকাৰ সাব্যস্ত কৰাটো প্ৰয়োজনীয় আৰু ইয়াৰ মানে গণতান্ত্ৰিক এখন দেশৰ কাৰণে এক মৌলিক অধিকাৰ। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত নাগৰিকসকলৰ ভোটৰ অধিকাৰটো এক মৌলিক অধিকাৰ। সেইকাৰণে ভাৰতবৰ্ষৰ সকলো মানে যিখিনি আজি ভোট দিয়াৰ কাৰণে তেওঁলোকে প্ৰাপ্তবয়স্ক হৈছে, তেওঁলোক ভোটাধিকাৰ সাব্যস্ত কৰাটো অতিকৈ বাঞ্ছনীয়। আৰু এই ভোটাধিকাৰ সাব্যস্ত কৰিলেহে আজি দেশখনত সুচাৰুৰূপে এটি চৰকাৰ গঠন হ'ব পাৰিব। এই যে আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ জৰিয়তে
আজি দেশৰ নাগৰিকসকলে আজি বিবেচনা কৰিব, তেওঁলোকে বিবেচনা কৰি ভোটদান কৰিব আৰু এই ভোটৰ জৰিয়তে এটি চৰকাৰ গঠন হ'ব আৰু ৰাইজে বা এই গণতন্ত্ৰৰ দেশৰ নাগৰিকসকলে কেনেধৰণে চৰকাৰ তেওঁলোকে বিচাৰে বা এই দেশখনত কোনে মানে শাসনভাৰ বা শাসনৰ বাগজৰীডাল কাৰ হাতত গতাব বা সেই ক্ষেত্ৰত কিন্তু নিৰ্ভৰ কৰে, এই মানে ভোটৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু সেইকাৰণে নিৰ্বাচনত সকলো ৰাইজে মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে যিসকলৰ আজি বয়স হৈছে ভোট অধিকাৰ বা ভোটাধিকাৰ সাব্যস্ত কৰে, তেওঁলোকে সকলোৱে যাতে ভোটদান কৰে আৰু শান্তিমতে যাতে এই নিৰ্বাচনত সকলোৱে ভোটদান কৰিব পাৰে, সেয়াই আমি আশা কৰোঁ। ধন্যবাদ থাকিলে। মই অকণমান তোমালোক দুগৰাকী আহিবা। ভোট আগতে দিছা? হয় হয় দিছোঁ। এইবাৰো সাজু? হয় হয়। ক'ত পৰিব তোমাৰ? ক'ত যাবা? আমাৰ নুনমাটি পৰে, আমাৰ নুনমাটি হাইস্কুল। হয় গুৱাহাটী? হয় হয়। তোমাৰ? মোৰতো ঘৰৰ ফালে হয়, ধুবুৰী ডিষ্ট্ৰিক্ট হয়। তোমাৰ লোকসভা সমষ্টি? লোকসভা সমষ্টি ধুবুৰীতে হয়। যাবানে নাযাব? যাম, এইটো যাব লাগে। মই অকণমান ইফালে আহিছোঁ, অকণমান আগুৱাই আহিবা। ভোটাধিকাৰ আমি সকলোৱে সাব্যস্ত কৰিব লাগে, কাৰণ এখন সুস্থ সবল যদি চৰকাৰ আমাক লাগে আমি ভোট দিবই লাগিব আৰু তাৰ পিছতহে আমি এখন চৰকাৰ পাম। কিয় ভোট দিব লাগে অকণমান জনাবা নেকি, মানে কিয় প্ৰয়োজনীয়তা? নাই, আমি এইটো ভাৰতীয় সংবিধানৰ আমাৰ 326ত আমি কোৱাই আছে যে যদি লোকসভা আৰু আমাৰ ৰাজ্যসভাৰ যিটো আছে আমি 5 বছৰৰ মূৰে মূৰে ভোট অনুষ্ঠিত কৰিব লাগে। আৰু নাগৰিক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য, কাৰণ 5 বছৰ এখন চৰকাৰৰ থাকে আৰু সেই 5 বছৰত আমি চৰকাৰৰ যদি কিবা কাম কাজবোৰ কেনেকুৱা পাইছোঁ বা জনসাধাৰণৰ কাম কাজবোৰ কেনেকুৱা পাইছোঁ, আমি ভোটাধিকাৰ সাব্যস্তৰ জৰিয়তে আমি তেওঁলোকক আমি বাছনি কৰিব পাৰোঁ। আৰু যিহেতু 5 বছৰ সময় দিয়ে আৰু আমোলাতন্ত্ৰ ইফালে থাকে, কাৰ্যপালিকা, ন্যায়পালিকা আৰু জুডিচিয়াৰী এক্সিকিউটিভ লেজিছলাটিভ 3টা বিষয়বস্তু থাকে। আৰু ইয়াতে যিটো আমাৰ কাৰ্যপালিকা আমাৰ থাকে বা ন্যায়পালিকা থাকে, আমাৰ 3টা বস্তু ছেপাৰেট। আৰু আমি ভোটাধিকাৰ সাব্যস্ত কৰাৰ জৰিয়তে যে এখন চৰকাৰৰ যে আমি যদি কিবা বেয়া কাম কৰিছে বা যদি তেওঁলোকে ভাল কৰিব পৰা নাই, আমি সেই ভোটাধিকাৰ সাব্যস্ত কৰাতে তেওঁলোকক আমি দেখুৱাই দিব পাৰোঁ। আৰু সেইকাৰণে সকলো সজাগ হ'ব লাগে যে এইটো নহয় যে আমি ভোট দিব নাযাওঁ, আমি কি পাইছোঁ, এইটো নহয় যে, কাৰণ ভোটাধিকাৰ এনেকুৱা এটা অস্ত্ৰ বুলি ক'ব পাৰোঁ যে সেইটো অস্ত্ৰ আৰু মানুহে মূল্যবোধৰ ৰাজনীতিটো বহুত প্ৰয়োজন হৈছে, কাৰণ মূল্যবোধৰ ৰাজনীতি এতিয়া নাই। কাৰণ ভোটাধিকাৰ কি হৈছে যে মই অমুকক ভোট দিব লাগে বুলি ক'লে সেই ভোটটোৰ মানে সেনেকুৱা এটা ঢৌত গুচি গৈছে। আৰু মূল্যবোধৰ ৰাজনীতিটো কিয় প্ৰয়োজন হৈ পৰিছে, কাৰণ চৰকাৰ এখনৰ কাম কাজখিনি আমি গুৰুত্ব নিৰূপণ কৰি পেলাই যে এইখিনি বস্তু আমি পোৱা নাই আৰু সেই 5 বছৰৰ মূৰত আমি এটা সময় পাওঁ আৰু সেই সময়টো আমি ভোটাধিকাৰৰ দ্বাৰা, আৰু যিহেতু ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্ৰিক দেশ আৰু আমি ভোটাধিকাৰৰ দ্বাৰাই আমি এইখিনি বস্তু আমি সফল কৰিব পাৰোঁ। আৰু ভোটাধিকাৰে সকলোৱে ভোট প্ৰদান কৰিব লাগে, যিহেতু আমাৰ এইটো গণতান্ত্ৰিক এটা আমাৰ অধিকাৰ। কি ক'বা, যি চৰকাৰ নাহক এইবাৰ, কোন আহিব সেয়া পিছত দেখা পোৱা যাব কোন চৰকাৰ আহে, কিন্তু যোনখনে চৰকাৰ নাহক সেই চৰকাৰখনৰ পৰা কি বিচাৰিবা, নতুনকৈ কি কৰাটো বিচাৰিছা? মই যদি এই কথাটো ক'ব বিচাৰোঁ যে আপুনি যদি ইতিহাসলৈ উভতি চাই, প্ৰায় 200 বছৰ ধৰি ইংৰাজৰ শাসন আছিলে, তাৰে আগত যদি আমি চাওঁ ৰজা মহাৰাজাৰ শাসন আছিলে, তাৰপিছত স্বাধীনতা পালে, স্বাধীনতাৰ পিছত এখন সংবিধান আহিলে। গতিকে বিভিন্ন জাতি জনগোষ্ঠী এক কৰি ভাৰত হৈছে আৰু এই জাতি জনগোষ্ঠীক এক কৰি ৰখাটো এটা ডাঙৰ সমস্যা বুলি ক'ম আজিৰ দিনত। সেই ডাঙৰ সমস্যাৰ মাজত গণতন্ত্ৰ আছে আৰু গণতন্ত্ৰৰ মাজতে আমি কওঁ ভাৰতৰ মানে বিশ্বৰ ভিতৰতে মানে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। তেনেস্থলত যিটো ভোটাধিকাৰ সাব্যস্ত কৰাটো খুবেই গুৰুত্বপূৰ্ণ। এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ যিদৰে তেখেতসকলে এইমাত্ৰ ক'লে, যিবোৰ ভুল ক্ৰুটি ৰৈ যায়, যিবোৰ আশা প্ৰত্যাশা থাকে, সেইবোৰ যাতে আমি আমাৰ ৰিপ্ৰেজেণ্টেশ্যনৰ জৰিয়তে যাতে আমি পাব পাৰোঁ, দেখিবলৈ পাৰোঁ, সেই ক্ষেত্ৰত মই ভাবোঁ যে ভোটাধিকাৰ আপুনি সাব্যস্ত কৰাটো খুবেই প্ৰয়োজনীয়। আৰু দ্বিতীয়তে এতিয়া যদি দেখে বিশ্বৰ যিমানবোৰ দেশ আছে সকলোৰে ভাৰতৰ ওপৰত চকু, কাৰণ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়। এই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশে আজি যদি লাৰ্জেষ্ট ডেম'ক্ৰেটিক কাণ্ট্ৰি বুলি যেতিয়া আমি কওঁ, ধৰি ৰাখিব পাৰিছোঁ নে নাই আশা প্ৰত্যাশা। আৰু ইয়াতে মই সৰু এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া পাব্লিক পাৰ্টিচিপেশ্যন বুলি কয়, পাব্লিক পাৰ্টিচিপেশ্যন এইটোৱেই নহয় যে আপুনি যায় ভোটটো দিব। পাব্লিক পাৰ্টিচিপেশ্যন অহাৰ লগে লগে আপোনাৰ অধিকাৰ, আপুনি কেনেকৈ ভোটিং পলিচি মেকিঙত আপোনালোকে যোগদান কৰিছে, সকলোবোৰ আচলতে সংনিৰ্দিষ্ট হৈ থাকে। আৰু এক কৰি যেতিয়া আমি ক'ম তেতিয়াহে গণতান্ত্ৰিক দেশ হয়। গতিকে সেই গণতান্ত্ৰিক দেশত কেৱল মাত্ৰ ভোটেই দিয়ে নহয়, আমি যিহেতু আপুনি প্ৰশ্নটো সুধিছিলে কি আশা কৰিব, এই চৰকাৰৰ পৰা এইটোৱে আশা থাকিব যিবোৰ পলিচি মেকিং, যিবোৰ হিউমেন ৰাইটছৰ কথা হয়, যিটো ইণ্টাৰলিংকিং কানেকশ্যন বিটুইন পিপল এণ্ড ডেম'ক্ৰেচি, এই সকলোখিনি যদি সন্নিৱিষ্ট কৰি ৰাখিব পাৰে, তেতিয়া আমি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিম, ভাৰতৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে কঢ়িয়াই যাব পাৰিম। আৰু সকলোতকৈ যিটো ডাঙৰ বিষয় ছাষ্টেইনেবল ডেম'ক্ৰেচি, সেইটো আমি ভৱিষ্যতে আমি সম্পূৰ্ণ কৰি ৰাখিব পাৰিম। মই আপোনাৰ ওচৰত পুনৰবাৰ আহিছোঁ এবাৰ সৰু কথা এটা সুধিবলৈ। চৰকাৰ কোন আহে সেয়া সময়ত দেখিবলৈ পোৱা যাব, কাৰ চৰকাৰ আহে, কিন্তু চৰকাৰখনৰ পৰা যি চৰকাৰ আহিব কি বিচাৰিব, কি আশা কৰিব বা কি আশাৰে আপুনি ভোট দিব? হয়, সৰ্বসাধাৰণ ৰাইজৰ এতিয়া এটাই কথা যে আমাৰ দেশৰ যি নিবনুৱা সমস্যা আৰু দেশৰ উন্নতিৰ হকেই কিন্তু সকলোৱে মাত মাতিছে।
আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰখন হয়তো দিনক দিনে আগুৱাই গৈছে, সেয়াও সঁচা, কিন্তু আৰু আমাৰ উন্নয়ন লাগে বা আমাৰ যিখিনি আমাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেম যি আছে, আজি সংস্থাপনৰ সমস্যাখিনি, সেই সমস্যাখিনি দূৰীকৰণৰ ক্ষেত্ৰত, অৰ্থাৎ চাকৰি ইত্যাদি কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক বা এনেধৰণৰ উন্নয়নৰ কাম কাজৰ কাৰণে কিন্তু ৰাইজে বহুত আশা কৰি আছে। আৰু আগন্তুক যি চৰকাৰ আজি গঠন হ'ব কেন্দ্ৰত, আৰু সেই চৰকাৰখনে যাতে সুকলমে ভাৰতবৰ্ষখন আকৌ উন্নতিৰ পথত লৈ যায়, সেয়াই কিন্তু মানুহৰ আশা। গতিকে দেখা যাওক আগন্তুক নিৰ্বাচনত ৰাইজে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি কেনেধৰণৰ চৰকাৰ গঠন কৰে আৰু সেই চৰকাৰখনে কেনেকৈ আমাৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম হওক বা আমাৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ দূৰীকৰণ কৰি কেনেকৈ এই ৰাষ্ট্ৰখনক উন্নয়নৰ পথত আগবঢ়াই লৈ যায়, সেয়াই কিন্তু আমি আশা কৰিছোঁ। ধন্যবাদ থাকিলে। আমি আহি উপস্থিত হৈছোঁ ব্ৰহ্মপুত্ৰৰ পাৰৰ কাছাৰী বজাৰ, আৰু এই বজাৰখন যথেষ্ট এখন পুৰণি বজাৰ, আৰু এই বজাৰখনত যিসকল ব্যৱসায়ী আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম, আৰু যিসকল গ্ৰাহক আহিছে তেওঁলোকৰ সৈতেও কথা পাতিম যে এইবাৰ তেওঁলোকে ভোটদান সাব্যস্ত কৰিব নে নকৰে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, কি কি বিক্ৰী কৰিছে আপুনি? মই বহু ধৰণৰ শাক পাচলি গুটি বিক্ৰী কৰোঁ আৰু বন দৰৱ বিক্ৰী কৰোঁ, এইবিলাক কৰোঁ। ব্যৱসায় কেনেকুৱা আপোনাৰ? ব্যৱসায় কিন্তু ব্যৱসায়ৰ মুণ্ডা আছে, এইবাৰ ব্যৱসায় ভাল নহয়। কিহৰ কাৰণে? এইটো ভাল নহয় মানে কিহৰ কাৰণে, এতিয়া বজাৰখনৰ এতিয়া ভাঙা ভাঙি চিষ্টেম চলি আছে, সেইটোৰ কাৰণে ইয়াত মানুহ কম আহে। ফুটপাথ নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচন, সকলো সাজু হৈছে, প্ৰচাৰ চলি আছে, দেখিছে, ভোট দিব নে নিদিয়ে? ভোট দিম, ভোট দিম, কিয় নিদিম। কোনটো লোকসভা সমষ্টি? মোৰ জালুকবাৰী। ভোট দিবলৈ সাজু। যি চৰকাৰে নাহক বা নতুন চৰকাৰ আহিলে দেখিবলৈ পোৱা যাব যে কাৰ চৰকাৰ আহে, কিন্তু নতুন চৰকাৰখন যেতিয়া আহিব আপুনি কি বিচাৰিব, সেই আশা কি কৰিব? আমাক চবখিনি সুবিধা লাগে, আমাৰ ল'ৰা ছোৱালী আছে, সিহঁতৰ চাকৰি বাকৰি যদি দিয়ে তেনেহ'লে ভাল পাম। আৰু ৰাস্তা পদূলিখিনি হৈয়ে আছে, আমাৰ ক'ব লগা নাই, অলপ চলপ ক'বাত আছে, সেইখিনি ফিল আপ কৰিলেই হ'ল। মানে আপোনাৰ সপৰিয়ালে দিব? আমি সপৰিয়ালে দিম, সপৰিয়ালে ভোট দিম। ধন্যবাদ থাকিলে। আমি আৰু ব্যৱসায়ী যদি আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম, কাৰণ বজাৰখন যথেষ্ট ডাঙৰ আপোনালোকে দেখিছে, আৰু এই বজাৰখন যথেষ্ট পুৰণি বজাৰ, ব্ৰহ্মপুত্ৰৰ পাৰৰে বজাৰখন। আহকচোন আৰু কোন লোক আহি ইয়াতে কোন কোন আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতোঁ। আমি অন্য এগৰাকী ব্যৱসায়ীৰ ওচৰলৈ আহিছোঁ, তেওঁৰ সৈতে কিছু কথা পাতিম। দাদা, আপুনি কি কি বিক্ৰী কৰিছে? ঝাৰু, ডলা, পাচি। আপুনি নিজে বনাই বিক্ৰী কৰে এইবোৰ? নিজেও বনাওঁ, কিনি আনো। যিহেতু নিৰ্বাচন আহি আছে, আপোনালোকে গম পাইছে, প্ৰচাৰ চলি আছে খুব সুন্দৰকৈ, এইবাৰ ভোট দিব নে নিদিয়ে? ভোট দিব লাগিব। ভোট দিব লাগিব। কি বিচাৰিব, যি চৰকাৰে নাহক কিয় আপোনালোকে সেই চৰকাৰখনৰ পৰা নতুনকৈ এইবাৰ কি বিচাৰিব? কি বিচাৰিব, আমি বিচাৰিব লাগে একো নাই। ভোট দিব, সাধাৰণ আমি আগে পিছেও দিছোঁ, দিব লাগিব। ভোট দিব লাগিব। মুঠতে ভোট তেওঁলোকে সাব্যস্ত কৰিব, ভোটদান সাব্যস্ত কৰিব, ভোটাধিকাৰ যিহেতু তেওঁলোকৰ আছে, আৰু তেওঁলোকে নিজৰ বিবেক বিবেচনাৰে তেওঁলোকে এইবাৰ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব, আৰু তেওঁলোকে নিজৰ ভোটটো তেওঁলোকে দিবলৈ যাব। আমি এগৰাকী ব্যক্তিক লগ পাইছোঁ বজাৰখনতে, তেওঁৰ সৈতে আমি কিছু কথা পাতিম। বজাৰ কৰিলে? অঁ হয়, কি বজাৰ কৰিলে? এইমাত্ৰ আহিলোঁ, মই আলু পিঁয়াজ ল'লোঁ, আৰু বাকীটো ল'ব লাগিব। যিহেতু নিৰ্বাচন আহি আছে, বেছিদিন নাই, সকলোৱে প্ৰচাৰ দেখিছে, সকলো প্ৰতিটো দলেই কৰি আছে, আপুনি ভোট দিব নে নিদিয়ে? ভোট দিওঁ। কি ভাবি বা কি বিচাৰি এইবাৰ ভোটদান কৰিব আপুনি? কথা হ'ল এতিয়ালৈকে যিবিলাক কৰি আছে আমিতো ভাল পাই আছোঁ। আমাৰ এই গুৱাহাটীতো ইমান মানে ধুনীয়া কৰিছে, আমাৰ কাৰণেতো ভালেই লাগিছে চব। মুঠতে ভোটদান আপোনালোকে এই যি ধৰণে কাম কৰিছে তেনেকেই যাতে কাম কৰি থাকে সেইটো আশাৰে ভোট? সেইটোৱেই। সপৰিয়ালে ভোট দিব? অঁ, সপৰিয়ালে। অঁ, দুগৰাকী মহিলাক আমি লগ পাইছোঁ এই বজাৰখনতে, আপোনালোকৰ ওচৰলৈ আহিছোঁ। বজাৰ কৰিলে নাই? বজাৰ কৰিলোঁ অলপ। কি বজাৰ কৰিব আহিছিলে? ডিউটিতে আছিলোঁ, অলপ বজাৰ কৰিলোঁ, চব্জি। আপুনি? মই বজাৰে কৰিছিলোঁ, অলপ এনেই চাব আহিছোঁ এইপিনে। নহওক, নিৰ্বাচন আহিছে, গম পাই সকলোৱে, ভোট দিব নে নিদিয়ে? দিম, কিয় নিদিম, ইমান ধুনীয়া সহায় পাই আছোঁ, দিম। আপুনি? ভোট দিব লাগিব। মহিলাসকলৰ কাৰণে বৰ্তমান চৰকাৰখনে যি কৰিছে কি ক'ব? বহুত ভাল লাগিছে, মানে আৰু তেনেকৈ আমাৰ মহিলাকেইটাক ওপৰলৈ উঠাই দিয়ক, যাতে আৰু অলপ আগুৱাই নিয়ক, যাতে অলপমান কৰে, আৰু তাৰে কাৰণে তেওঁলোকক আৰু অনুৰোধ কৰিছোঁ। আৰু যিসকল মহিলা সকলোকে আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাব নে নজনায়? জনাম, সকলোকে জনাম। সকলোৱে। মোৰ ঘৰ হাজো। আৰু আপোনাৰ?
মোৰ এনে লখিমপুৰ উলুবাৰীত থাকো। আপোনাৰ ভোটাধিকাৰ ক'ত আছে, ইয়াতে নে? উলুবাৰী গুৱাহাটীতে আছে? গেৰুৱা তাতে আছে মোৰ। ভোট দিবলৈ যাব? ভোট দিবলৈ যামেই নকৰো, লাগিলে ভাতে নাখায় নানি যাবই লাগিব। ঠিক আছে, ধন্যবাদ থাকিলে। এয়াই তেওঁলোকে যি পৰিস্থিতিয়ে নহওক তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। কাৰণ এটা কথা ক'বই লাগিব, এখন যদি সুস্থ সবল চৰকাৰ প্ৰয়োজন হয় তেনেহ'লে সকলোৱে প্ৰতিজন নাগৰিকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো উচিত। আমি এইবাৰ আহি পাইছোঁ ৰজাদুৱাৰ পাৰঘাট আৰু আমি বৰ্তমান এখন জাহাজৰ ওপৰত আছোঁ আৰু ইয়াতে যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। এইবাৰ আচলতে তেওঁলোকে ভোট দিবলৈ কি ধৰণে সাজু হৈছে বা তেওঁলোকে এইবাৰ কি ধৰণে ভোট দিবলৈ ক'ত ক'ত যাব আমি সকলোখিনি তেওঁলোকৰ সৈতে কথা পাতিম। অকণমান থিয় দি দিলে মোৰ কথা পাতিবলৈ ভাল হ'ব আটাইকেইগৰাকী। আপোনালোকে ইয়াতে কাম কৰে নে আহিছে ক'ৰবাত যাবলৈ? আমি ইয়াতে কাম কৰোঁ। আটাইকেইগৰাকী ইয়াতে ৰজাদুৱাৰ পাৰঘাট। এইবাৰ নিৰ্বাচন আহিছে, গম পাইছে সকলোৱে, প্ৰচাৰ চলি আছে, প্ৰতিটো দলেই চলাইছে। আপোনালোকে নিজে ভোটটো দিব নে নিদিয়ে? দিব লাগিব। আপুনি নিশ্চয় আমি ভোট দিয়াৰ কাৰণে সাজু হৈ আছোঁ। একদম মানে সাংঘাতিকভাৱে আমি ভোট দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপুনি ভোট দিবলৈ ভোটটো আমাৰ গণতন্ত্ৰ অধিকাৰ হয়, সাব্যস্ত কৰিবই লাগিব। আৰু আন যিসকল ভোটাৰ আছে তেওঁলোকক কি আহ্বান জনাব? আমাৰ এটাই খোকোজা আছে মনত, কিটো জানেনে, যে মূল্য বৃদ্ধি, ইতিমধ্যে মূল্য বৃদ্ধি যথেষ্ট আকালম্বী হৈ গৈছে। তাৰে ওপৰত আমাৰ এটা সকলো ৰাইজকে সৰু সুৰা ডাঙৰ বৰ বুলি কথা নাই, ইয়াত ঔষধৰ যিটো 930 ঔষধৰ দাম বাঢ়িছে, তাৰ কাৰণে সকলো ৰাইজে আজি মৰ্মাহত হৈছে। সেইবোৰ কমিব লাগে, সেইবোৰ আমাক নিশ্চয় কমাই দিব লাগে। কাৰণ মোৰ ধনী দুখীয়া বুলি ইয়াত কোনো প্ৰশ্ন নাই, গতিকে বেমাৰ অসুখ এইবিলাক সকলোৰে আছে। আমি যথেষ্ট ইতিমধ্যে আমাৰ ৰাস্তা ঘাট পদূলি এইবিলাক গোটাই হোৱাটো আমি নিশ্চয় পাইছোঁৱে, কিন্তু কিছুমান এনেকুৱা ঠাই আছে যে যিবিলাকত অকণো তাৰমানে উন্নয়নৰ ঢৌ অকণমানো দেখিবলৈ পোৱা নাই। সেয়ে আমি যি চৰকাৰে নাহক, আমি সেই চৰকাৰৰ ওপৰত আমি এটাই অনুৰোধ থাকিল যে যিবিলাক ঠাই ইতিমধ্যে আমি যথেষ্ট ঠাইবিলাক দেখা পাইছোঁ, যদিও এতিয়া মই নাম বিশেষে ক'বলৈ নাযাওঁ, কিন্তু সেইবিলাকো যেন উন্নতি হয় তাৰ কাৰণে আহ্বান ৰাখিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি বিচাৰে এইবাৰ ভোটদান সাব্যস্ত কৰিব আপুনি? ভোটটো যেতিয়া আমাৰ ৰাইজৰ বা দেশৰ উন্নতি হয়, নিবনুৱাক যে সংস্থাপন দিয়ে, ৰাস্তা ঘাট ভাল কৰে, সেইবিলাকে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। এতিয়া ঔষধৰ দাম বাঢ়িছে, এই পেট্ৰলৰ দাম বোলে বাঢ়িব 1 তাৰিখৰ পৰা, সেইটোবিলাক হৈছে, সেইবিলাক ৰোধ কৰিব লাগে। সেয়ে আৰু মুঠতে সকলো ভোটাৰ সাজু হৈ আছে আৰু তেওঁলোকে প্ৰতিগৰাকী ভোটাৰে তেওঁলোকে নিজৰ বিবেক বিবেচনাৰে তেওঁলোকে নিজৰ বুদ্ধিৰে বা তেওঁলোকে যিটো ভাল দেখে সেই হিচাপে তেওঁলোকে ভোটদান সাব্যস্ত কৰিব। সকলোৰে আশা আছে চৰকাৰখন যি চৰকাৰ আহিব বা যি চৰকাৰে গঠন নহওক কিয় সেই চৰকাৰখনৰ পৰা তেওঁলোকে উন্নয়ন আশা কৰিছে। সেই চৰকাৰখনৰ পৰা তেওঁলোকে মূল্য বৃদ্ধি যাতে ৰোধ হয় বা যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীখিনি যাতে তেওঁলোকে সুলভ মূল্যত পায়, সেই আশাৰে তেওঁলোকে এইবাৰ ভোটদান কৰিবলৈ আগবাঢ়িছে। আজি আমি বিভিন্ন ঠাই ঘূৰিলোঁ, বিভিন্ন জনৰ সৈতে আমি মত বিনিময় কৰিলোঁ আৰু এটা কথাই ক'ব লাগিব যে সকলো নাগৰিক আগ্ৰহী, যথেষ্ট উৎসাহী তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। আৰু এখন গণতান্ত্ৰিক দেশত এটাই কথা ক'ব লাগিব যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো প্ৰতিগৰাকী নাগৰিকৰে এটা দায়িত্ব। আৰু এইবাৰো লোকসভা নিৰ্বাচনৰ জৰিয়তে এখন শক্তিশালী চৰকাৰ, এখন সবল চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে প্ৰতিগৰাকী ভাৰতৰ নাগৰিক। ইয়াৰ লগে লগে মই ভাস্কৰ জ্যোতিয়ে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।